টিংখাঙত চাঞ্চল্যকৰ হত্যাকাণ্ড ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল খুৰীয়েকৰ টিংখাঙত লোমহৰ্ষক হত্যাকাণ্ড ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল খুৰীয়েকৰ ডিব্ৰুগড় জিলা টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত নশ্ৰীপুৰীয়া গাঁৱত নিশা সংঘটিত হৈছে এই হিৰণকাৰী হত্যাকাণ্ড গাঁওখনৰ অনিল কেউট নামৰ এজন যুৱকৰ উপজুপৰি দাৰ ঘাপত নিহত হয় 57 বছৰীয়া কুমলী কেউট নামৰ এগৰাকী মহিলা নিহত মহিলাগৰাকী হত্যাকাৰী অনিল কেউটৰ খুৰীয়েক আছিল এখন স্কুটিক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়াৰ ফলত অনিল কেউটে খুৰীয়েক কুমলী কেউটক ডিঙিত চোকা দাৰে উপজুপৰি আঘাত কৰে দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে নিশা টিংখাং আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘাতক অনিল কেউটক আটক কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নচৰপুৰীয়া গাঁৱত ভিলেজ এডমিনে আমাক পুলিচ পাৰ্টিক খবৰ দিছিলে কি ইয়াতে মানে এটা মাৰ্ডাৰ কেছ হৈছে বুলি এই হিচাপে পুলিচ পাৰ্টি আহিলে আৰু ক্ৰাইম চিনটো প্ৰিজাৰ্ভ কৰিলে আমি উইটনেছৰ যোগেদি আমি খবৰ পাইছোঁ এজন অনিল কিয়ট বুলি 34 ইয়াৰ্ছ তেওঁ নিজৰ খুৰীয়েকক মাৰিছে খুৰীয়েকৰ নামটো হ'ল কুমলী কিয়ট 57 ইয়াৰ্ছ আৰু সৈতে আমি এতিয়া ক্ৰাইম চিনটো প্ৰিজাৰ্ভ কৰিছোঁ মানে ব্লাড চেম্পলছখিনি আমি কালেক্ট কৰিছোঁ আৰু সেই হিচাপে ব্লাড চেম্পলছখিনি ফৰেনচিক লেবত এক্সামিনেশ্যন কাৰণে পঠিওৱা হ'ব দাউদি মাৰিছিলে আমি গম পোৱা মতে এজ পাৰ উইটনেছ ষ্টেটমেণ্ট দাউদি মাৰিছে তেওঁ বৰ্তমান একিউজড পুলিচ কাষ্টডিত আছে এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে এইটো দুটা ভাই টকাই আছিলে বাৰু তাৰপিছত গাড়ী কাৰণে কাজিয়া হ'লগৈ এইটো তাৰ বগৰাপুৰি লাগোঁতে তাৰ মাকে গুচা আহোঁতে মানে সি গৈ কিনে ঘৰৰ পৰা দা আনি তাৰ ঘৰৰ চোতালতে কাটিলে তাৰ কলমি কেওঁত কাটিলে অখিল কেওঁতে ভতিজাক আৰু খুৰীক আছিলে এইটো এতিয়া স্কুটিৰ কাৰণে বিচাৰিছিলে ৰাতি যাবলৈ তাৰ ল'ৰাটো ক'লে নিদি ইমান ৰাতি তই এতিয়া নিচা হাজা নিদিওঁ বুলি ক'লে সেইটো কাৰণে তই মোক ফ্ৰী দুখাইছোঁ বুলি আহি কাজিয়া লাগিলে সেই ইমানতে আৰু ঘটনাটো হৈছে দাহত ডিঙিত অনিলক ধৰি থানালৈ